জনতাৰ ব্ৰহ্মতালুত আৰু এডাল ৰামটাঙোন যাত্ৰীবাহী বাহনত যাত্ৰা হ'বগৈ দুৰ্বিষহ ৭০% ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ বাছ যাত্ৰা বিমান যাত্ৰাৰ দৰে ভঙা হ'বলৈ গৈ আছে সৰু অসম মটৰ পৰিবহণ সন্থাই যাত্ৰীবাহী বাহনৰ ভাড়া ৭০% বৃদ্ধিৰ এক প্ৰস্তাৱ দিছে পৰিবহণ বিভাগক বিভাগে এই প্ৰস্তাৱ মানি ল'লে বাছ যাত্ৰা সৰ্বসাধাৰণৰ বাবে বিলাসিতা হৈ পৰিব নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা ইন্ধনলৈকে দাম বৃদ্ধিয়ে কঁকাল ভাঙি দিয়া জনতাৰ মূৰত আকৌ সোধাব নেকি ৰামটাঙোন যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱৰ কথা শুনিয়েই জাঙুৰ খাই উঠিছে ৰাইজ সন্থাৰ প্ৰস্তাৱ কাৰ্যকৰী হ'লে গুৱাহাটীত চিটি বাছৰ ন্যূনতম ভাড়া হ'বগৈ ৭০ টকা গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ বাছৰ ভাড়া হ'বগৈ ১৩৫০ টকা গুৱাহাটী শিলচৰৰ বাছৰ ভাড়া হ'বগৈ ১০২০ টকা এতিয়া এই প্ৰস্তাৱৰ সম্পৰ্কত ৰাইজৰ প্ৰতিক্ৰিয়া আগতে চাওক ৫ টকা ভাড়া আছিলে ৫ টকাৰ পৰা এতিয়া গৈ গাড়ীত উঠিলে ১০ টকা লয় চাওক কি পৰিৱৰ্তন হ'ল এনেকুৱা পৰিৱৰ্তন নালাগে আৰু আমাৰ নিচিনা সদায় কষ্ট কৰি চলা যিখিনি মানুহ আছো বা যিখিনি নাগৰিক আছো সেইখিনি মৰিব লাগিব চৰকাৰৰতো কোনো ক্ষতি নহয় ক্ষতি হ'ব আমাৰ আমি তেনেকুৱাকে ভাড়া বহালে আমি সেই ভাড়া দিব নোৱাৰো এতিয়াতো হ'বই ন মানুহৰ প্ৰব্লেম মানুহৰ যিটো হিচাপে বাঢ়ি আছে সেই হিচাপেতো মানুহৰ পইচা বাঢ়া নাই ন সেইটো হিচাপতে চলি আছে চৰকাৰেতো পইচা মূল্যবৃদ্ধি বাঢ়ি আছে কিন্তু অফিচৰ মানুহে জানো পইচা বঢ়াইছে জানো চৰকাৰে কৈছিলে যে আমি পৰিৱৰ্তন আনিম কিন্তু এতিয়ালৈকে একো পৰিৱৰ্তন দেখাই নাই আমি সমস্যা বহুত হ'ব ইয়াৰ পৰা আমাৰ বিশ্বনাথ চাৰিলৈকে আমাক ৫০০ টকা লৈছে আগতেতো ইমান টকা আমি গোগামুখলৈকে ৫০০ টকাত পাইছোঁ ভাড়া বৃদ্ধিৰ এই প্ৰস্তাৱৰ সমৰ্থনত মটৰ পৰিবহণ সন্থাৰ যুক্তি ইন্ধনৰ লগতে দাম বাঢ়িছে যন্ত্ৰপাতিৰ পৰিবহণ বীমা মাচুল বৃদ্ধি টোল গেটৰ কৰ ১৫% বৃদ্ধি ১ এপ্ৰিলৰ পৰা ইতিমধ্যে ১৩ গুণ বৃদ্ধি হোৱাত তৃতীয় পক্ষৰ বীমাৰ প্ৰিমিয়াম পুনৰ বৃদ্ধি কৰা হৈছে যান বাহনত এই বক্তব্য মটৰ পৰিবহণ সন্থাৰ আনকি অপাৰেশ্যন চাৰখাৰৰ বাবে গেৰেজত থকা যান বাহনৰো কৰ কাটল অধিক দিব লগা হৈছে এই বোজা গধুৰ কৰিছে যাত্ৰীবাহী যান বাহনৰ মালিকসকলৰ ওপৰত কোভিডৰ সময়ত আমাৰ গাড়ীবোৰ প্ৰায় ২ বছৰ চলিব পৰা নাছিল তেতিয়া আমি আমাৰ ৰোড টেক্সৰ পৰা আৰম্ভ কৰি কৰ কাটলবিলাক আমি কৈছিলোঁ চৰকাৰক যে আমাক অন্ততঃ ৰেহাই দিব লাগে কিন্তু চৰকাৰে এইবোৰ ৰেহাই নিদিলে মাৰ্চ মাহত আকৌ অপাৰেশ্যন চাৰখাৰ বুলি গোটেই অসমত মানে আমাৰ কৰ কাটলবোৰ আদায় কৰাতহে ব্যস্ত হৈ পৰিল আমাৰ বহুত বেছি ফাইনো কৰিছে কৰি পেলাই মুঠতে সেইবোৰ ল'লে আমাৰ বহুত গাড়ীৰ মালিকে মাটি বন্ধক দি হ'লেও পইচা আনি এই টেক্সবোৰ দিছে দি পেলাই গাড়ীবোৰ চলাব লগা হ'ল গতিকে মানুহবোৰ এনেই আমাৰ জুৰুলা হৈ গৈছে তাৰপিছত এই যে ২২ তাৰিখৰ পৰা যে ধাৰাবাহিকভাৱে তেলৰ দাম বাঢ়িল আৰু মটৰ ভেহিকেল ৰুল 47খন সংশোধন কৰি কৰ কাটলো বৃদ্ধি কৰিলে এনেস্থলত আমি দেখিলোঁ যে এই ধৰণে আৰু ১৯ৰ ভাড়াত আমি গাড়ী চলাব নোৱাৰোঁ অকল গাড়ীৰ ভাড়াটোত যে প্ৰতিবাদ কৰে বা দুখ পায় নিত্য সামগ্ৰী বস্তুত যে দাম বাঢ়িছে তাত কিয় দুখ আৰু কষ্ট নাপায় কিন্তু ৰাইজে প্ৰশ্ন কৰিছে ৭০% ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ কিমান যুক্তিসংগত ৰাইজক এতিয়া দাম বৃদ্ধিৰ চাক্কিত পিহন যাবলৈ এৰি দি চৰকাৰ নামৰ বাহাদুৰে নীৰৱে চাই আছে পৰিবহণ সন্থা আৰু চৰকাৰৰ মাজত এতিয়া ভাড়া বৃদ্ধিক লৈ চলিব যুঁজ আৰু পণবন্দী হ'ব সাধাৰণ জনতা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ